হে রাম রাম। মহাজ্ঞানী গণু যাক নপাৱন্ত দুখে, শ্ৰৱণ কীৰ্তন কৰি পায় মহাসুখে। যশোদা গৃহৰ কামে ব্যগ্ৰ হৈ আছে, যমল অৰ্জুন কৃষ্ণে দেখিলন্ত পাছে। কুবেৰৰ পুত্ৰ দুয়ো আপোনাৰ পাপে, ভৈলা বৃক্ষ জন্ম আখি নাৰদৰ সাপে। উৰশলত বান্ধি থকা কৃষ্ণই দেখিলে যে মাকে নিজৰ কামত লাগিলেগৈ, অকলে বান্ধি থৈ দিলে, উৰলত বান্ধ খাই থাকি ভগৱান। মই আপোনালোকক কৈছোৱেই যে ভগৱানে যি কাম কৰে সেই কামটোৰ বহুতকেইটা উদ্দেশ্য থাকে। তেওঁ যশোদাৰ হাতত বান্ধ খালে, ইয়াৰ মূল উদ্দেশ্য হ'ল কি, যশোদাৰ যিটো ইচ্ছা আছিল ভগৱানক বান্ধিবলৈ, ভক্তৰ অধীন ভগৱান, এইটো প্ৰমাণিত কৰিবৰ কাৰণে জগতত তেওঁ দেখুৱালে। এক, যশোদাৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে। ২ নম্বৰ, তেওঁ জগতত উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰিলে যে ভক্তৰ অধীন ভগৱান। ৩ নম্বৰ উদ্দেশ্যটো হ'ল যে নাৰদৰ অভিশাপত অৰ্জুন গছ, একেলগে যমজ অৰ্জুন হিচাপে থকা দুডাল অৰ্জুন গছ, কুবেৰৰ 2 পুত্ৰ, তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱানে সিদিনাখন উৰশলত নিজে নিজে বান্ধ খাই লৈছে। আৰু তেওঁ দেখিলে যে এই দুডাল ইয়াতে আছে। হে ৰাম হেন শুনি শুকত সুধন্ত পৰীক্ষিত, নাৰদৰ ক্ৰোধ ভৈলা কিনো বিপৰীত। পৰীক্ষিতে সুখদেৱক সুধিলে, বৰ ডাঙৰ কথা, যে প্ৰভু গুৰুদেৱ, নাৰদৰ আৰু কি কাৰণত মানে ক্ৰোধ উঠিব লগা হ'ল? প্ৰশ্ন কিয়? যে সন্তসকলৰ কেতিয়াও ক্ৰোধ নুঠে। দেৱঋষি নাৰদ সাধাৰণ পুৰুষ নহয়। দেৱঋষি নাৰদ জগতৰ যিসকল বিদ্যৎ গুৰুসকলৰ ভিতৰত অন্যতম, যাৰ শিষ্য ধ্ৰুৱ, যাৰ শিষ্য প্ৰহ্লাদ প্ৰমুখ্যে অন্যান্য অনেক শ্ৰেষ্ঠজনৰ গুৰু হিচাপে দেৱঋষি নাৰদ প্ৰতিষ্ঠা লাভ কৰিছে। আমাৰ যে ভাওনাত দেৱঋষি নাৰদক এটা কৌতুক চৰিত্ৰ হিচাপে আমিবিলাকে উপস্থাপন কৰোঁ, দৰাচলতে দেৱঋষি নাৰদ কোনো কৌতুক চৰিত্ৰৰ এটা চৰিত্ৰ নহয়। দেৱঋষি নাৰদ এগৰাকী অত্যন্ত ভব্য গব্য পুৰুষ। মাত্ৰ দেৱঋষি নাৰদৰ জীৱনত এটা বিশিষ্ট কথা এইটোৱেই যে তেওঁ ক'তো এটা স্থানতে স্থিৰেৰে তেওঁ নাথাকে। কিয় নাথাকে? তেওঁ স্থান সলাই ফুৰে যাতে কৃষ্ণ গুণ সকলোতে বিস্তাৰিত হয়, কাৰণ তেওঁতো সৰ্বসময়তে বেদান্ত ঘোষি থাকে। তেওঁৰ শ্ৰীমুখে ওলোৱা বেদান্ত ঘোষ, কৃষ্ণৰ গুণানুকীৰ্তন, বেদৰ মূল তত্ত্ব যাতে সমগ্ৰ পৃথিৱীৰ পৰিৱেশত পৰিব্যাপ্ত হয়, তাৰ কাৰণে দেৱঋষি নাৰদ ঘূৰি ফুৰে। আৰু দেৱঋষি নাৰদৰ চৰিত্ৰত অন্যতম ইটো মানুহে খলুৱা ব্যক্তিৰ চৰিত্ৰ হিচাপে তেওঁক উপস্থাপন কৰিব খোজে। আমাৰ যে গাঁওবিলাকত থাকে লগোৱা খচুৱা, ওৰ কথাটোত লগাই দিয়ে মানুহে, সেনেকুৱা মানুহক মানুহে কি বুলি কয়? ই বৰ নাৰদৰ নিচিনা, এনেকৈ কয়। কিন্তু দৰাচলতে সেয়া নাৰদৰ চৰিত্ৰ নহয়। নাৰদৰ জয়ন্তী আজিও বিশ্ব সংবাদ দিৱস হিচাপে পালন কৰা হয়। অৰ্থাৎ সত্যনিষ্ঠ যিটো বাৰ্তা, সেইটো নাৰদে তৎক্ষণাৎ যলৈকে পঠিয়াব লাগে তালৈকে প্ৰেৰণ কৰে। সেইটো দেৱঋষি নাৰদৰ জীৱনৰ অন্যতম চৰিত্ৰ। যিখিনি কথা দেৱঋষি নাৰদে উপস্থাপন কৰেগৈ, ঈশ্বৰৰ যিখিনি লীলা, সেই লীলাখিনি সম্পাদিত কৰিবৰ কাৰণেহে দেৱঋষি নাৰদে সেই কামখিনি ভগৱানৰ আজ্ঞামতে সম্পাদিত কৰে। সত্যনিষ্ঠতাৰ ভিত্তিত কোনো ধৰণৰ তাত লোকঢাক নকৰে, যি ক'বলগীয়া তাকে ক'লে। দৈৱকীৰ প্ৰথম সন্তান কীৰ্তিমন্তক যেতিয়া আনি কংসৰ হাতত তুলি দিছিলে, কংসইটো ইমান কণমানি মৰম লগা পুত্ৰটো দেখি পুত্ৰ মোহতে মোহান্বিত হৈ গ'ল। হৈ বসুদেৱক ঘূৰাই দিলে, লৈ যোৱা। ই নহয়, যোৱা 8 নম্বৰটো হ'লে মোক জনাবা, 8 নম্বৰটো হ'লে মোক আহি ক'বা, মোক দিবা। ইহঁতৰ হাতততো মোৰ মৃত্যু নাই, 8 নম্বৰটোৰ হাততহে মৃত্যু আছে।
গতিকে বসুদেৱে যদিও মনত বিশ্বাস নাই তথাপি কৈছে যেতিয়া লৈ আহিলে। কিন্তু ইতিমধ্যে ভগৱান কৃষ্ণৰ কৃপাত যিসকল পুৰুষে পৃথিৱীত আহিব, দৈৱকীৰ গৰ্ভত জন্ম হ'ব আৰু লগে লগে পৃথিৱী এৰি যাব, তেওঁলোকৰ অভিশাপৰ পৰা তেওঁলোক তেনেকৈ মুক্ত হ'ব। যদি কংসই উভতাই দিলে তেতিয়াহ'লে সেই অভিশাপৰ পৰাতো সেই জীৱকেইটা মুক্ত নহয়। সেইকাৰণে দেৱৰ্ষি নাৰদ তাত লগে লগে উপস্থিত হৈছে, কৈছে যে হে কংস, এইটো অষ্টদল পদ্ম, ইয়াত 8 পাহ ফুল আছে, পাহ আছে এই ফুলৰ। এতিয়া তুমি মোক ক'ব লাগে এই 8 পাহ ফুলৰ কোন পাহ 1 নম্বৰ ফুল আৰু 8 নম্বৰ কোনটো? কংসই ক'লে এইটো যদি 1 বুলি ধৰো, 1 2 3 4 এইটো 8। দেৱৰ্ষি নাৰদে ক'লে তুমি যিটো 8 বুলি ভাবিছা, মই যদি সেইটো 1 বুলি কওঁ তেতিয়াহ'লে সেইফালৰ পৰা হিচাপ কৰিলে দেখোন তুমি যিটো 1 বুলি ভাবিছা সেইটো 8ত পৰে। দৈৱই তোমাক ক'লে যে 8 নম্বৰ সন্তানত অষ্টম গৰ্ভত তোমাৰ মৃত্যু আছে, 8 নম্বৰ সন্তানটো। সেই হিচাপটো দৈৱই যদি উল্টা ফালৰ পৰা কৰিছে তেতিয়াহ'লে দেখোন অষ্টম এইটোৱে, তুমি যাক ঘূৰাই দিলা। কথাটোতো হয়। সেইকাৰণে আকৌ লৈ আহিম আহিলে। কাৰণ এটা পৃথিৱীত এটা পৰিঘটনা ভগৱানে যি ধৰণে বিধিখন ৰচনা কৰিছে, সেই বিধিৰ যদি কোনোবাই বিৰুদ্ধাচৰণ কৰিবলৈ যায়, তেনেকুৱা জটিল সন্দিক্ষণত বিধিৰ বিধানক সঠিক ৰূপত উপস্থাপন কৰিবৰ কাৰণে ভগৱন্ত পুৰুষৰ একমাত্ৰ সহায়কাৰী অন্যতম পুৰুষ হ'ল দেৱৰ্ষি নাৰদ। গতিকে সেই দেৱৰ্ষি নাৰদৰ দৰে এগৰাকী সন্ত পুৰুষ, তেনেকুৱা দেৱৰ্ষি নাৰদৰ দৰে এগৰাকী ভাগৱতজ্ঞ পুৰুষ, জ্ঞানৱান লোক, তেওঁৰ বাৰু কেনেকৈ ক্ৰোধ আহিব পাৰে? এইটো প্ৰশ্ন এইকাৰণেই হৈছে ভাগৱতত যে সন্তসকলৰ মনত ক্ৰোধ সৃষ্টি হ'ব নোৱাৰে, কেতিয়াও খং উঠিব নোৱাৰে। সন্তসকলৰ খং নুঠে। আপোনালোকে চাব যে বিশ্বামিত্ৰ, দুৰ্বাসা, তাৰপিছত পৰশুৰাম, এইসকল ঋষি, ব্ৰহ্ম ঋষিৰ ক্ৰোধী এওঁলোক। সকলোৱে জানে দুৰ্বাসাৰ ক্ৰোধ, বিশ্বামিত্ৰৰ ক্ৰোধ, এলা ক্ৰোধ। কিন্তু এওঁলোকৰ এই ক্ৰোধবিলাক দুখ বুলি আপুনি ক'ব নোৱাৰে। এইটো কথা মনত ৰাখক। শাস্ত্ৰই বিশ্বামিত্ৰৰ ক্ৰোধক গুণ বুলি আখ্যা দিছে। এইটো গুণ, বিশিষ্ট গুণ বিশ্বামিত্ৰৰ। তেওঁৰ যে ক্ৰোধ, দুৰ্বাসাৰ যে ক্ৰোধ, এইটো বিশিষ্ট গুণ। পৰশুৰামৰ যি ক্ৰোধ, সেইটো বিশিষ্ট গুণ শাস্ত্ৰ মতে। কিহৰ কাৰণে? তাৰমানে যিজন ব্যক্তিয়ে ক্ৰোধ কৰিব পাৰে সেইজনেহে ক্ৰোধ কৰিব পাৰে, যিজনে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব পাৰে। নিজৰ অধীনত যিজনে ক্ৰোধক ৰাখিব পাৰে সেইজন ব্যক্তিহে ক্ৰোধ কৰাৰ অধিকাৰ তেওঁৰ থাকে। কিন্তু দৰাচলতে আমাৰ জীৱনত হয় কি, যে যেতিয়া ক্ৰোধ উঠি গ'ল, ক্ৰোধৰ বশৱৰ্তী হৈ আমি এনেকুৱা এটা কাম কৰি পেলালো, পিছত আমি কওঁ কি কৰিব আৰু, মোৰ খং উঠি গ'ল, খঙৰ ভমকতে কি কৰিলোঁ ক'বই নোৱাৰিলোঁ। তাৰমানে এইটো তেওঁৰ কাৰণে দুখ হ'ল। কাৰণ ক্ৰোধটো উঠিলে, কিন্তু সেই ক্ৰোধক নিয়ন্ত্ৰণ কৰিব তেওঁৰ হাতত সেই ক্ষমতা নাই। এতেকে যিজন ব্যক্তিৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ নাই, গতিকে তেওঁ ক্ৰোধ কৰিব নোৱাৰে। ক্ৰোধ কৰাটো তেওঁৰ কাৰণে দূষণীয় হ'ব। কিন্তু আপোনালোকে প্ৰশ্ন কৰে বিশ্বামিত্ৰৰ কেনেকৈ ক্ৰোধত তেওঁৰ গুণ হ'ব? মই উদাহৰণ দিওঁ আপোনালোকক। যেতিয়া বিশ্বামিত্ৰই সমস্ত জগতৰ কল্যাণৰ কাৰণে ক্ৰীড়ন্তু বিশ্বম আৰ্য, বিশ্বক আৰ্য সভ্যতাৰ প্ৰতি আগবঢ়াই নিবৰ কাৰণে বেদৰ দ্বাৰা প্ৰাপ্ত যি সিদ্ধান্ত বা বেদৰ দ্বাৰা প্ৰাপ্ত যি শক্তিক সমস্ত জগতৰ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিবৰ কাৰণে মহৰ্ষি বিশ্বামিত্ৰই তাতে অৰণ্যত এনেকুৱা এখন সংকল্পিত যজ্ঞ তেওঁ আৰম্ভ কৰিছিলে, যিখন যজ্ঞৰ মুখ্য পুৰোহিত তেওঁ নিজেই আছিলে। কিন্তু মাৰিচ আৰু সুবাহু নামৰ দুগৰাকী ৰাক্ষসে বিশ্বামিত্ৰৰ এই যজ্ঞক সফল হ'ব দিয়া নাছিল। আপোনালোকে নাভাবিব যে ৰাক্ষস হ'ল বুলি তেওঁলোকৰ একো জ্ঞান নাই বুলি, তেওঁলোকো চতুৰ। মানে যুদ্ধখন সদায় পৃথিৱীত
মানৱ আৰু দানৱৰ মাজতে হৈ আহিছে। সুৰ আৰু অসুৰৰ মাজত যুদ্ধখন হৈ আহিছে। যেতিয়া সত্যযুগ আছিল, সত্যযুগত অসুৰসকলৰ সুকীয়া স্থান আছিল, দানৱসকলৰ সুকীয়া স্থান আছিল। ত্ৰেতাৰ যুগ যেতিয়া আহিলে, তেতিয়া এখন পৃথিৱীতে তেওঁলোকে থাকিলে, কিন্তু তেওঁলোকৰ স্থান বেলেগ বেলেগ হ'ল। যেনে ৰাক্ষসবিলাক লংকাত থাকিলে আৰু অন্যান্য স্থানত মানৱবিলাক থাকিলে। দাপৰ যুগ যেতিয়া আহিলে, তেতিয়া অসুৰ আৰু মানৱ অৰ্থাৎ দানৱ আৰু সুৰ আৰু দানৱ একেটা পৰিয়ালতে থাকিলে। কৌৰৱসকল অসুৰৰ পক্ষত, পাণ্ডৱসকল ন্যায়ৰ পক্ষত, দেৱতাৰ পক্ষত, ঈশ্বৰৰ পক্ষত। আৰু কলিৰ যুগত বোলে একেটা শৰীৰতে থাকিল দুটাই। মানুহৰ কেতিয়া কি স্বৰূপ উদঙাই কোনো ক'ব নোৱাৰে। আপুনি এইমাত্ৰ ভাবিছে এখেত খুব ভাল মানুহ, অলপ পিছত তেওঁৰ আচল স্বৰূপ দেখুৱাই দিব পাৰে আপোনাক। তেওঁ যে অসুৰো হয় এজন, কোনো হিচাপ নাই কাৰ কেতিয়া কি ৰূপ ধাৰণ কৰে। এতিয়া প্ৰভুসকল, এই যিটো বিশ্বমিত্ৰই যেতিয়া এই মানে যজ্ঞ সংকল্পিত যজ্ঞ আৰম্ভ কৰিলে, তেতিয়া সুবাহু আৰু মাৰিচ নামৰ ৰাক্ষস কুলৰ দুগৰাকী বিশিষ্ট ৰাক্ষসে আহি আকাশ মাৰ্গৰ পৰা সেই যজ্ঞ কুণ্ডত ঠিক পূৰ্ণাহুতি দিয়াৰ আগমুহূৰ্তত, যজ্ঞ কৰোঁতে 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 নিয়ম এটা আছে কি, যে যজ্ঞৰ অগ্নিত হাত সোমোৱাই দিলেও যেতিয়া হাত নুপুৰে, তেতিয়া জানিব যে যজ্ঞৰ অগ্নি পূৰ্ণাহুতিৰ কাৰণে প্ৰস্তুত হৈ পৰিছে। তেতিয়া তেওঁলোকে যি সংকল্প লৈ পূৰ্ণাহুতি দিব, সেই সংকল্প তেওঁলোকৰ পূৰ্ণ হৈ যাব। এইটো নিয়ম যজ্ঞৰ। আৰু সেইখিনি সময়তে তেওঁলোকে কি কৰে, হাড়, মুণ্ড, ৰক্ত, মাংস আদি সেই যজ্ঞ কুণ্ডত তেওঁলোকে ওপৰৰ পৰা পেলাই দিয়ে। আৰু গোটেই ঋষিবিলাকৰ শৰীৰত সেইবোৰ ঢালি ঢালি তেওঁলোকে দিবৰ কাৰণে প্ৰয়াস কৰে। তেওঁলোকে যজ্ঞ কুণ্ড তাতে এৰি থৈ পটাপট ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। এজন ঋষিয়ে বিশ্বমিত্ৰক ক'লে যে, গুৰুদেৱ, তুমিতো মহাশক্তিবান, অস্ত্ৰে শস্ত্ৰে সকলোতে তুমি পাৰ্গত। এই দুজনা অসুৰে বাৰে বাৰে ৰাক্ষসে আহি পেলাই আমাৰ যজ্ঞ ঠিক ইমান কষ্ট কৰি, কাৰণ ইমান কষ্ট মানে কি জানে প্ৰভুসকল, যজ্ঞ এভাগ সম্পাদিত কৰিবৰ কাৰণে আমি যেনেকৈ সহজ বুলি ভাবোঁ, প্ৰকৃত যজ্ঞ সম্পাদন কৰা সকলৰ কাৰণে যজ্ঞ এখন আয়োজন কৰাটো ইমান সহজ নহয়। আমাৰ কথা হ'ল কি, ঘি লাগে বজাৰৰ পৰা কিনি লৈ আহা, তিল লাগে বজাৰৰ পৰা কিনি লৈ আহা, মাহ লাগে বজাৰৰ পৰা কিনি লৈ আহা, নাৰিকল লাগে কিনি লৈ আহা। কিন্তু বিশ্বমিত্ৰ আদি ঋষিসকলে যিসকল যজ্ঞ সম্পাদন কৰিছিল, সেইবিলাক তেনেকৈ নাই। তেওঁলোকে বিশুদ্ধ গাখীৰৰ পৰা, বিশুদ্ধ গাইৰ পৰা নিজ হাতে দুগ্ধ আনি, নিজ হাতে সেই ঘি জমা কৰি 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 বিশুদ্ধ ৰূপত ৰখা সেই ঘি, নিজ হাতে খেতি কৰা তিল, আজি তিলবিলাক নষ্ট নহ'বৰ কাৰণে কীটনাশক দ্ৰব্য মিলাই থৈ দিয়ে, সেই তিল আপুনি যজ্ঞত আহুতি দিলেহে ক'ত তিলাঞ্জলি হ'ব? সেই যজ্ঞ দেখোন অশুদ্ধতাই হ'ল, তাৰ বিশুদ্ধতা নাথাকিলে। তে সেইকাৰণে তেওঁলোকে বৰ কষ্ট কৰি সেইবিলাক আকৌ যোগাৰ কৰিব লাগিব, আকৌ সেইবিলাক কৰি 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 ঠিক পূৰ্ণাহুতিৰ সময় হ'ব, আহি তেওঁলোকে এইটো কৰিব। তাতকৈ এওঁলোকক তুমি মাৰি পেলোৱা, তাৰপিছত শান্তিৰে যজ্ঞ কৰা। তেতিয়া বিশ্বমিত্ৰ ঋষিসকলক কৈছিলে যে, শুনা, মই এওঁলোকক মাৰি পেলাব পাৰোঁ এতিয়াই, কিন্তু এওঁলোকক মাৰাৰ লগে লগে মোৰ ক্ৰোধ উঠিব, আৰু যেতিয়া মোৰ ক্ৰোধ আহে, তেতিয়াহ'লে মই যিটো সংকল্প লৈ পেলাই জল অৰ্পণ কৰি ভূমিত সূৰ্য, চন্দ্ৰ, সূৰ্য, বায়ু সকলোকে প্ৰকৃতিক সাক্ষী কৰি মই যি সংকল্প লৈ পেলাই যজ্ঞ আৰম্ভ কৰিছোঁ, যদি মোৰ ক্ৰোধ আহি যায়, তেতিয়াহ'লে মোৰ সেই যজ্ঞত মোৰ সফলতা নাহিব। গতিকে যেতিয়ালৈকে যজ্ঞ মোৰ সম্পাদিত পূৰ্ণভাৱে নহয়, তেতিয়ালৈকে মোৰ ক্ৰোধক মই আনিব নোৱাৰোঁ। তেতিয়া আপুনি ভাবক বিশ্বমিত্ৰ কিমান নিয়ন্ত্ৰিত, ক্ৰোধৰ ইমান নিয়ন্ত্ৰিত। আৰু বিশ্বমিত্ৰৰ কথাটো আছিলে কি, যে এই দুজনক মই মাৰিলে দে, আকৌ আছে নহয়, আকৌ আহিব, হেজাৰ হেজাৰ ৰাক্ষস আছে, তেতিয়া
কৌটি কৌটি ৰাক্ষস আছিলে সেই সময়ত, সেইবিলাকক কোনে মাৰিব? বাৰে বাৰে কোনে কিমান? গতিকে মই এখন যুদ্ধই কৰি থাকিব লাগিব এতিয়া তেওঁলোকৰ লগত। সেইকাৰণে বিশ্বমিত্ৰই সংকল্প ল'লে লগে লগে যে যিহেতু মহাৰাজ পৰম কৃপালু মহাৰাজ প্ৰজাবৎসল ৰজা দশৰথ আছে, দশৰথৰ পুত্ৰ শ্ৰীৰাম স্বয়ং ভগৱান শ্ৰীৰাম ৰূপে প্ৰকট হৈছে, গতিকে স্বয়ং ভগৱানকে আমাৰ যজ্ঞ ৰক্ষাৰ কাৰণে দায়িত্ব দিওঁ। ভগৱন্ত পুৰুষে এইসকল ব্যক্তিক এইসকলক ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ অৱতাৰ হয়। যজ্ঞক ৰক্ষা কৰিবলৈ, গৌ ৰক্ষা কৰিবলৈ কাৰণে, ব্ৰাহ্মণৰ ব্ৰাহ্মণত্বক ৰক্ষা কৰিবৰ কাৰণে, ভকতৰ সত্তাক ৰক্ষা কৰিবৰ কাৰণে, ভক্তিক ৰক্ষা কৰিবৰ কাৰণে, সাধকসকলৰ সাধনাক ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ জন্ম। আৰু সেইকাৰণে ভগৱানৰ ওচৰলৈকে তেওঁলোকে গ'ল, মানে দশৰথৰ ওচৰলৈকে বিশ্বমিত্ৰ গুচি আহিলে। যিখিনি সময়ত বিশ্বমিত্ৰ দশৰথৰ ওচৰলৈ আহিছিলে, বাল্মীকি ৰামায়ণৰ মতে, ৰামচৰিত মানসৰ মতে, গোস্বামী তুলসীদাসৰ মতে, যিখিনি সময়ত বিশ্বমিত্ৰ মহাৰাজ দশৰথৰ ওচৰলৈকে আহিছিল, সেই সময়ত মহাৰাজ দশৰথ আৰু বশিষ্ঠ ঋষি ৰামচন্দ্ৰৰ বিবাহ সম্পৰ্কীয় এক বিশিষ্ট আলোচনাত ৰুদ্ধদ্বাৰ বৈঠকত বহি আছিল। আৰু সেই সময়তে কোনোবাই গৈ পেলাই খবৰ দিলে তেওঁ যে মহৰ্ষি বিশ্বমিত্ৰ আহিছে আপোনাক সাক্ষাৎ কৰিবৰ কাৰণে। দশৰথে ক'লে তেওঁ সাদৰেৰে ইয়ালৈ অনা হওক, কিন্তু মনত ৰাখিব প্ৰভু, গুৰু বশিষ্ঠই দশৰথক কৈছিলে যে হে দশৰথ মহাৰাজ, ব্ৰহ্ম ঋষি পৰম সাধক ঋষি বিশ্বমিত্ৰ তোমাৰ ৰাজসভালৈ নিজেই আহিছে, গতিকে পদূলি মুখৰ পৰা ব্ৰহ্ম ঋষি বিশ্বমিত্ৰক পাদ্যে অৰ্ঘে পূজন কৰি তুমি নিজে গৈ আনিব লাগিব, এইটোৱেই নিয়ম। বাপসকল, এগৰাকী ৰজা, চক্ৰৱৰ্তী ৰজা হৈও কুলগুৰু বশিষ্ঠৰ উপদেশ মান্যতা কৰি এগৰাকী বনবাসী ঋষিক আদৰি আনিবৰ কাৰণে স্বয়ং দশৰথ খালী ভৰিৰে, মুকলি মূৰেৰে মুকুট আৰু পাদুকা খুলি থৈ পবিত্ৰ গংগা জলেৰে, তুলসী পত্ৰেৰে, পুষ্প আদি অৰ্ঘৰে বিশ্বমিত্ৰৰ চৰণ পূজন কৰিছে, পদূলিতে ধুৱাইছে চৰণ। বিশ্বমিত্ৰৰ চৰণ পাদুদক দশৰথে শিৰত অভিষেক কৰিছে। তাৰ পিছত তেওঁক অত্যন্ত সাদৰেৰে আনি নিজ সিংহাসনত বহুৱাইছে। ভাবক, তাৰ পিছত বিশ্বমিত্ৰৰ চৰণত শিৰ থৈ দশৰথে কৈছে যে হে গুৰুদেৱ, তুমি মোৰ ৰাজ্যলৈ ইমান কষ্ট কৰি কিয় আহিব লাগে? এই দাসক মাতি পঠিয়ালেতো মই গৈ উপস্থিত হলোহেঁতেন, কিন্তু মোৰ জীৱনৰ অসৌভাগ্য যে তোমাৰ নিচিনা এগৰাকী সজ্জন পুৰুষ সাধক আজি মোৰ ৰাজ্যসভালৈকে স্বয়ং নিজে আহিছে, গতিকে তোমাৰ পদধূলিৰে মোৰ ৰাজ কাৰেং আজি পুত পবিত্ৰ হৈ গ'ল। গতিকে গুৰুদেৱ, এই দাসৰ প্ৰতি কি আজ্ঞা আছে তুমি কৃপা কৰিব লাগে। বিশ্বমিত্ৰই তেতিয়া দশৰথক কৈছে যে মই যজ্ঞ কৰি আছোঁ আৰু এই যজ্ঞত ৰাক্ষসসকলে মোক অসুবিধা দি আছে, এতেকে যাতে মোৰ যজ্ঞত কোনো অসুৰে মোক অসুবিধা কৰিব নোৱাৰে, তাৰ কাৰণে তোমাৰ জ্যেষ্ঠ পুত্ৰ ৰামক মোক লাগে, সেইকাৰণে মই আছোঁ। দশৰথৰ লগে লগে চকুৰ পানী গিৰ গিৰকে ওলালে, কাৰণ ৰাম কিমান যোগ্য, কিমান সামৰ্থ্যশালী, কিমান পৰাক্ৰমী বাহুবলী, তেওঁ যে স্বয়ং ভগৱান, এই কথাটো পিতৃ দশৰথৰ দৃষ্টিত সেই সময়ত দৃষ্টিগোচৰ নহয়। পুত্ৰ মোহত কৈছে, ফুল কোমলীয়া মোৰ ল'ৰা ৰাম ৰাজীৱ লোচন, বৰ্ণন কৰিছে ৰামৰ চৰিত্ৰ। আমাৰ মহাপুৰুষে শ্ৰী ৰামচৰিত বিজয় ৰাম বিজয় নাটতেই ৰামৰ স্তোত্ৰ যেতিয়া লিখিছে, তাত ৰাজীৱ লোচন শব্দ মহাপুৰুষে ব্যৱহাৰ কৰিছে। আৰু সেই কথাটো বিশ্বমিত্ৰৰ আগত দশৰথে বৰ্ণন কৰিছে যে হে গুৰুদেৱ, মোৰ পুত্ৰ ৰাজীৱ লোচন। ৰাজীৱ লোচন মানে সূৰ্য উঠিলে যেনেকৈ পদুম ফুল খাই যায়, মোৰ পুত্ৰও সূৰ্য উদয়ৰ আগে আগে সাৰ পায়, আৰু গধূলি যেনেকৈ পদুম ফুল জাপ খাই যায়, সন্ধিয়া হ'লে মোৰ পুত্ৰ শুই দিয়ে। ৰাক্ষসবিলাক যিহেতু নিশাচৰ, তেওঁলোকে নিশা আহি পেলাই তোমাৰ যজ্ঞকুণ্ডত উৎপাত কৰিব, তেতিয়াতো মোৰ পুত্ৰ শুই থাকিব, সি কেনেকৈ
ৰাক্ষসক তোমাৰ যজ্ঞত মানে সুৰক্ষা দিব। তাতকে এই দাসক আজ্ঞা কৰা, মই চক্ৰৱৰ্তী ৰজা দশৰথে নিজ হাতে ধনু ধৰি মই প্ৰজা মোৰ দুৰন্ত সৈনিক মই লগত লৈ যায় চৌপাশে মই স্বতন্ত্ৰ প্ৰহৰী হৈ থাকিম আৰু তোমাৰ যজ্ঞক মই সুৰক্ষিত কৰিম। তেতিয়া বিশ্বমিত্ৰই কৈছিলে যে হে মহাৰাজ, এখন সাধাৰণ যজ্ঞক সুৰক্ষা দিয়াটো এজন চক্ৰৱৰ্তী ৰজাৰ একমাত্ৰ কাম নহয় নহয়। ৰাজ্যত অনেক কাম আছে প্ৰজাৰ কল্যাণৰ কাৰণে, গতিকে সেই সকলো কামৰ দায়িত্ব তোমাৰ শিৰৰ ওপৰত আছে। গতিকে মই এই সাধাৰণ কামটোৰ কাৰণে তোমাৰ পুত্ৰ যিহেতু ইতিমধ্যে বশিষ্ঠৰ আশ্ৰমৰ পৰা অস্ত্ৰ বিদ্যা আদি শিকি আহিছে, সেইকাৰণে মই তাক নিব খুজিছোঁ। গতিকে তোমাৰ পুত্ৰ মোহে আচলতে এটা কামেই কৰিলে, মই বাৰু যাওঁ গুচি, কাৰণ মই বিচৰাটো যিহেতু নাপালোঁ। মই এটা কাৰণতেই এটা কথা ভাবি যাম এতিয়া, যে অজৰ পৰা আৰম্ভ কৰি ৰঘুকুলৰ যি ৰীত, ৰঘুকুল ৰীত সদা চলি আই, প্ৰাণ যায় পৰ বচন ন যায়। ৰঘুকুলৰ এটা সুকৃতি জগতত বিদ্যমান হৈ আছে। হৰিশ্চন্দ্ৰই নিজক বিক্ৰী কৰিছিল, নিজৰ পুত্ৰ পৰিবাৰক বিক্ৰী কৰিও নিজে দিয়া বাক্যক তেওঁলোকে কি কৰিছে, পালন কৰিছে। এইহেন ৰঘুকুলৰ যি ৰীত, এবাৰ মুখেৰে বাক্য দিয়াৰ পিছত সেই বাক্যক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণ গলেও তাক প্ৰাণ নেওচাবৰ কৰি হলেও তেওঁ সেই বাক্যক ৰক্ষা কৰে। কিন্তু তুমিয়ে একমাত্ৰ এই বংশৰ কুলাংগাৰ যে যি তোমাৰ বাক্যক তুমি ৰক্ষা কৰিব নোৱাৰিলা। আৰু এইখিনি কথাই মই বুজি পালো, মই এতিয়া যাওঁ। কিন্তু মনত ৰাখিব প্ৰভুসকল, সেইখিনি সময়ত বিশ্বমিত্ৰৰ কিন্তু ক্ৰোধ অহা নাছিল। এই কথাখিনিতে অত্যন্ত ধৈৰ্য সহকাৰে খুব বিনম্ৰতাৰে ৰজাৰ আগত বৰ্ণন কৰি তেওঁ ৰাজসিংহাসনৰ পৰা থিয় দিলে, লগে লগে যাব। কুলগুৰু বশিষ্ঠই দেখিলে যে ঘটনাটো বিষম হ'ব, কাৰণ বিশ্বমিত্ৰ ক্ৰোধ হৈ যোৱা মানে প্ৰজাৰ কাৰণে অকল্যাণ হ'ব, কাৰণ তেওঁ ব্ৰহ্ম ঋষি, মুখেৰে এটা কথা ওলাই যোৱাৰ লগে লগে সকলো শেষ হৈ যাব। সেইকাৰণে তেওঁক বহিবলৈ দিলে, যে আপুনি বহকচোন, মই কথাটো পাতোঁ। এই বুলি দশৰথক তেওঁ কৈছিলে কুলগুৰু বশিষ্ঠই যে হে মহাৰাজ, দৰাচলতে বিশ্বমিত্ৰই তোমাৰ পুত্ৰৰ যশস্যা আৰু কৃতিত্বক জগতত বঢ়াবৰ কাৰণেহে লৈ যাবলৈ ওলাইছে। কিহৰ কাৰণে? যে যি দুটা অসুৰে আহি পেলাই তেওঁলোকৰ যজ্ঞক উৎপাত কৰিছে বুলি কৈছে, মাৰিচ আৰু সুবাহু, বিশ্বমিত্ৰই ইচ্ছা কৰিলে নিজেই সেইকেইটাক বধ কৰিব পাৰে, বা তেনেকুৱা অনেক দস্যুক তেওঁ অকলে নিধন কৰিব পাৰে। কিন্তু তথাপিও তোমাৰ পুত্ৰক বিচাৰি আহিছে ৰামক। এইকাৰণে বিশ্বমিত্ৰই বধ কৰা আৰু শ্ৰী ৰামচন্দ্ৰৰ বধ কৰাৰ মাজত পাৰ্থক্য আছে। তোমাৰ পুত্ৰ ৰামচন্দ্ৰৰ দ্বাৰা যদি সেই ৰাক্ষস নিধন হৈ যায়, তেতিয়াহ'লে ৰাজকুমাৰ হিচাপে অযোধ্যাৰ দশৰথৰ পুত্ৰ, পৰাক্ৰমী দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰৰ হাতত অসুৰ নিধন হ'লে ৰামচন্দ্ৰৰ যশস্যা আৰু কৃতিত্ব জগতত বৃদ্ধি পায়, এইবুলি কৈছিল। মই কথাৰ প্ৰাসংগিকতাতে এইকাৰণে উপস্থাপন কৰিছিলোঁ প্ৰভুসকল, যে সেইসকল ব্যক্তিয়ে ক্ৰোধ কৰিব পাৰে, যিজনে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব পাৰে। বিশ্বমিত্ৰৰ এটা চূড়ান্ত উদাহৰণ। তেওঁলোকৰ জীৱনৰ ক্ৰোধ সেইটো দোষ বুলি ধৰা নাযায়, গুণ। ইন্দ্ৰৰ দৰে ব্যক্তিকো তেওঁলোকে কাঙাল কৰি পেলাব পাৰিছিল, ইন্দ্ৰৰ অহংকাৰক নাশ কৰিব পাৰিছিল তেওঁলোকৰ ক্ৰোধে, গতিকে সেইকাৰণে এইবিলাকক গুণ বুলি ধৰা হয়। কিন্তু তাকে দেখি যদি আমি মনুষ্যসকলে এতিয়া বোলে হৰক দেখি বিষ খাই নৰে, প্ৰাণ ফুটি মৰে, শিৱক দেখি পেলাই যদি ময়ো বিষ খাবলৈ যাওঁ, মোৰ অৱস্থা কি হ'ব? ভগৱানে সমুদ্ৰ মন্থনত উৎপাদিত হোৱা কালকুট বিষ ভক্ষণ কৰিবৰ কাৰণে শিৱক এইকাৰণেই আজ্ঞা কৰিছিল, যে ভগৱানে জানিছিল যে এই কালকুট বিষ কণ্ঠাগত কৰি ৰাখিব পৰাৰ সামৰ্থ্য কেৱল পৰম যোগী শিৱৰ বাহিৰে বেলেগৰ নাই, সেইকাৰণে দিছিল। গতিকে আপোনাৰ কিমানখিনি সামৰ্থ্য আৰু যোগ্যতা আছে, সেয়া ভগৱানৰ অৱগত নোহোৱাকৈ নাথাকে। গতিকে আপোনাৰ জীৱনত যিখিনি প্ৰাপ্তি হৈছে, সেইটো আপোনাৰ যোগ্যতা অনুসাৰে ভগৱানে আপোনাক প্ৰাপ্তি কৰাইছে। তাৰ কাৰণে আপোনাৰ সমীপত থকা কোনোবা এজনে যদি আপোনাতকৈ বেছি প্ৰাপ্তি হৈছে, তাৰ কাৰণে আপোনাৰ মনলৈ ঈৰ্ষা আহিব নোৱাৰিব, কাৰণ আপুনি জনাটো দৰকাৰ যে তেওঁৰ যিখিনি প্ৰাপ্তি হৈছে সেইটো তেওঁৰ যোগ্যতাৰ ভিত্তিত প্ৰাপ্তি হৈছে, মোৰ যিখিনি প্ৰাপ্তি হৈছে এইটো মোৰ যোগ্যতাৰ ভিত্তিত প্ৰাপ্তি হৈছে। গতিকে ভগৱানৰ সেৱাত যোনে যিমানজনে নিবৰ্তি থাকিব তেওঁ ইমানে পাব। সেইকাৰণে মাধৱ পুৰুষে নামঘোষাত কৰিছে, যেন যোৱাই কৰিও কটোৱা পাৱ কৰোঁ গোহালি। মোৰ যিখিনি যোগ্যতা সেইখিনি তুমি মোক দিয়া। আজি ভগৱানৰ চৰণত
চাকি জ্বলাই পেলাই আপোনালোকে যদি ভগৱানক আপোনাৰ যোগ্যতাতকৈ বেছি বিচাৰি পেলায় তেতিয়াহ'লে এইটো এটা অনৰ্থক প্ৰাৰ্থনা হ'ব ভগৱানৰ প্ৰতি। আপোনালোকে চাকি গছ এইকাৰণেই জ্বলাই দিব লাগে ভগৱানৰ আগত যে হে ভগৱান, তুমি যে মোক মনুষ্য কৰি তোমাক চিন্তা কৰিবৰ কাৰণে সামৰ্থ্যৱান কৰি তুলিলা, তাৰ কাৰণে তোমাৰ ওচৰত কৃতাৰ্থ। আৰু আজিলৈকে মোৰ জীৱনত যিমানখিনি প্ৰাপ্তি হৈছে সেই প্ৰাপ্তিখিনি মোৰ যোগ্যতাতকৈ তুমি বেছিকৈ প্ৰদান কৰিছা ভগৱান, সেইকাৰণে তোমাৰ ওচৰত মই কৃতজ্ঞ। আৰু এই কৃতজ্ঞতাৰ বন্তি গছি তোমাৰ চৰণত মই জ্বলাই দিলোঁ। এইটো আটাইতকৈ শ্ৰেষ্ঠ সেৱা ভগৱানৰ প্ৰতি। অতিৰিক্ত প্ৰাৰ্থনা তেওঁ কৰিব পাৰে, সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুখ ভাগ ভৱেৎ। শান্তি শান্তি শান্তি। তুমি সকলোকে কল্যাণ কৰা প্ৰভু, সকলোকে নিৰোগী কৰি ৰাখা, সকলোৱে সকলোক যাতে ভাল দেখিব পাৰে। এক সাৰ্বজনীন প্ৰাৰ্থনা আপুনি ভগৱানৰ ওচৰত কৰিব পাৰে। কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে আপুনি নিজৰ কল্যাণৰ কাৰণে ভগৱানৰ ওচৰত যদি প্ৰাৰ্থনা কৰিবলৈ যায়, সেই প্ৰাৰ্থনা ভগৱানৰ দ্বাৰা কেতিয়াও স্বীকাৰ্য নহয়। মনত ৰাখিব, মোৰ ভাল কৰা, মোৰ কল্যাণ কৰা, কেৱল আৰু কেৱল মোক তুমি কৃপা কৰা, এই প্ৰাৰ্থনা ভগৱানে কেতিয়াও ভক্তৰ পৰা স্বীকাৰ আজিলৈকে কৰা নাই আৰু ভৱিষ্যতেও নকৰে। কিন্তু আপুনি যদি সকলোৰ কাৰণে প্ৰাৰ্থনা কৰে, সেই সকলোৰে মাজত কিন্তু ভগৱানে আপোনাক এৰি নিদিয়ে। সেই সকলোৰে লগত ভগৱানে আপোনাকো সাঙুৰি ৰাখিব। কাৰণ আপুনি এনেকুৱা এজন ভগৱানৰ ভক্ত যি ভগৱানৰ ওচৰত আনৰ কল্যাণৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। প্ৰভুসকল, যেতিয়া শান্তিদূত হিচাপে যোৱা ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনৰ কথাত অতিষ্ঠ হৈ তেওঁ গুচি আহি বিদুৰৰ ঘৰত থাকিলে, তেতিয়া সেই সময়ত মহাৰথী কৰ্ণ ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণে বিদুৰৰ ঘৰলৈ আহিছে। বিদুৰক কোনোবাই গৈ ক'লে যে এগৰাকী অতিথি আহিছে তোমাক সাক্ষাৎ কৰিবৰ কাৰণে। বিদুৰে কৈছে যে মই এতিয়া কোনো অতিথিক সাক্ষাৎ নকৰোঁ, মোৰ ঘৰতে এগৰাকী বিশিষ্ট অতিথিক মই সেৱা কৰি আছোঁ। সেই বিশিষ্ট অতিথি কোন? দ্বাৰকাধীশ ভগৱান কৃষ্ণ আজি বিদুৰৰ ঘৰৰ অতিথি। তেতিয়া সেৱকে বিদুৰক ক'লে যে হে মহামন্ত্ৰী, সেই অতিথিগৰাকীয়ে আপোনাক সাক্ষাৎ কৰিবলৈ অহা নাই, আপোনাৰ ঘৰত থকা বিশিষ্ট অতিথিক সাক্ষাৎ কৰিবলৈহে আহিছে। আৰু মহাৰথী কৰ্ণ আহিছিল, ভগৱান কৃষ্ণক সাক্ষাৎ কৰিছিল। দ্বাৰকাধীশ কৃষ্ণক মানে কৰ্ণই কৈছিল যে হে কৃষ্ণ, মোৰ বন্ধু, মোৰ সখী দুৰ্যোধনে আজি তোমাক যি ধৰণে অপমান কৰিলে ৰাজসভাত, সেই অপমানৰ কাৰণে বন্ধুৰ হৈ মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী হৈ আহিছোঁ। গতিকে মই তোমাক প্ৰাৰ্থনা কৰিছোঁ, তুমি দুৰ্যোধনক ক্ষমা কৰি দিয়া। কৃষ্ণ কৈছে, বাহ, এনেকুৱা বন্ধু জগতত বহুত হওক, বহুত হওক, যি বন্ধুৰ কাৰণে মানে ক্ষমা প্ৰাৰ্থী হৈ আহিব পাৰে। প্ৰভুসকল, নিজৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিব যোৱাতকৈ কাৰোবাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰাটো বৰ মহানতা। কৰ্ণই তেতিয়া বৰ ধুনীয়া কথা এটা কৈছিলে যে হে প্ৰভু, হে কৃষ্ণ, প্ৰয়োজনত সখীৰ কাৰণে অৰ্থাৎ দুৰ্যোধনৰ কাৰণে মই যদি মোৰ প্ৰাণো বিসৰ্জন দিব লাগে, তেতিয়াহ'লে এই মুহূৰ্তত মই সাজু আছোঁ, তুমি মোৰেই প্ৰাণ লৈ লোৱা, তথাপিও দুৰ্যোধনক তুমি ক্ষমা কৰি দিয়া। কৃষ্ণ পুৰুষৰ মুখেৰে এটি বিশিষ্ট কথা ওলাইছিল। তেতিয়া কৃষ্ণই কৈছিল যে হে কৰ্ণ, শৰীৰ দিবৰ কাৰণে ইমান উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই ৰ'বা। শৰীৰ অকল তুমিয়ে নহয় নহয়, আৰু বহুতে দিব লাগিব। ইতিমধ্যে এইটো নিশ্চিত হৈ গ'ল, বৰ বেছি দিন আৰু নাই। শৰীৰ চবেই দিব লাগিব কুৰুক্ষেত্ৰত, বহুত ডাঙৰ কথা। তে সেই প্ৰভুসকল, যে এগৰাকী ব্যক্তিয়ে আনৰ কল্যাণৰ কাৰণে যদি কাৰোবাৰ ওচৰত নিজক প্ৰাৰ্থনা কৰিব পাৰে, আনৰ কল্যাণৰ কাৰণে যদি তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, সেই অৱস্থাটোক বিশিষ্ট গুণসম্পন্ন অৱস্থা বুলি ধৰা হয়। গতিকে ভগৱানৰ ওচৰত স্বাৰ্থযুক্ত হিচাপে শিৰ নত নকৰি
জগতৰ কল্যাণৰ কাৰণে যদি ভগৱানৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰে, তেনেকুৱা সংকল্প আপুনি লয়, সেই প্ৰাৰ্থনা ভগৱানৰ কাৰণে শীঘ্ৰে স্বীকাৰ্য হয়। গতিকে যি কি নহওক, সন্তসকল জগতৰ কল্যাণৰ কাৰণে তেওঁলোকৰ জন্ম হয়। গতিকে সন্তসকলৰ মনত কেতিয়াও কোপ সৃষ্টি হ'ব নোৱাৰে, ক্ৰোধ সৃষ্টি হ'ব নোৱাৰে। সেইকাৰণে পৰীক্ষিতে সুখদেৱক প্ৰশ্ন কৰিছে যে মোৰ মনলৈ সন্দেহ আহিল যে দেৱৰ্ষি নাৰদৰ দৰে এগৰাকী সন্ত পুৰুষৰ কিয় কোপ মনত ইমান ক্ৰোধ সৃষ্টি হ'ল, যাৰ কাৰণে তেওঁ কুবেৰৰ পুত্ৰক অভিশাপ দিবলগীয়া হ'ল। হে ৰাম, কিহেতু সাপিলা কহা শুনি উৎসুকে, শুনা বুলি কহিবা আৰম্ভিলা সুকে। ও নামে মণিগ্ৰীৱ নল কুবেৰ অপৰ, মধ্যে মত্ত হুয়া দুয়ো ৰুদ্ৰ অনুচৰ। স্ত্ৰীগণ সংলয়া সঙ্গে কৈলা সখীসৰে, বিবস্ত্ৰে জলত নামি জল ক্ৰীড়া কৰে। হস্তিনী সহিতে যেন দুই মত্ত নাগ, আচম্বিতে দুহাংক নাৰদে পাইলা লাগ। পৰম লজ্জিত হুয়া দেখি নারী গণে, ও আথে বেথে বসন পিন্ধিলা তা বক্ষণে। রাম স্ত্রী মদে অন্ধ আর মধ্যে অচেতন, থাকিলা বিবস্ত্রে দুয়ো কুবের নন্দন। তাহম্বাক অনুগ্রহ করিবাক প্রতি, সাপ দিবে লাগি হেন নাৰদ বদতি। কুবেৰৰ পুত্ৰ দুগৰাকীয়ে কৈলাসৰ শিখৰত এটি সৰোবৰত নাৰীসকলৰ লগত বিবস্ত্ৰে তেওঁলোকে যেতিয়া জলক্ৰীড়া কৰি থাকিলে, সেই সময়তে তাৰ দেৱৰ্ষি নাৰদৰ উপস্থিত হ'ল। আৰু দেৱৰ্ষি নাৰদৰ উপস্থিতিত বাকী নাৰীবিলাকে লজ্জিত হৈ কাপোৰ কানি পিন্ধিলে যদিও কুবেৰৰ দুগৰাকী পুত্ৰই কিন্তু দেৱৰ্ষি নাৰদক দেখিও মধ্যে মতৱাল হৈ তেওঁলোকে বস্ত্ৰ আদি পৰিধান নকৰিলে। এওঁলোকক এক শিক্ষা দিবৰ কাৰণে দেৱৰ্ষি নাৰদে ক'বলৈ আৰম্ভ কৰিলে। হে ৰাম, শ্ৰীমদে অন্ধ কৰি যেন মতে মাৰে, আন গৰ্বেতো কৰিবা কত দূৰ নপাৰে। স্ত্ৰী ভৈলে লাগৈ স্ত্ৰী কৰৈ মদ্যপান, অন্ধ হৈয়া অনেক পশুৰ লৈ প্ৰাণ। কেতিক্ষণে পৰয় খনিক ইটুকাই, অন্তকালে হৈ যিটো বিস্থাপলো চাই। তারয় অর্থে ব্যর্থে কেনে প্রাণী হিংসা করে, একে নিদারুণ স্ত্রী মদান্ধত মরে। শ্রী ব্যাধি করয় পুরুষক হতবুদ্ধি, হই স্বচ্ছ পাওয় যে বেআপদ ঔষধি। সমস্তরে একে দুখ জানয় আনতা পাই, নকৰৈ পৰক প্ৰীড়া দৰিদ্ৰে দুনাই। ক্ষুধাত নপৰয় অন্ন সুখায় আন্ত মুখ, এৰয় অহংকাৰ গৰ্ব মিলয় মহা সুখ। স্বভাৱে তপস্যা সিজয় শুদ্ধ হৈ মতি, তেবে সে দৰিদ্ৰে লয় সন্তৰ সংগতি।